নতুন ভোটাৰ কাৰ্ডৰ কাৰণে যদি আপোনালোকে অনলাইনত এপ্লাই কৰিছিলে আৰু আপোনাৰ ভোটাৰ কাৰ্ডটো এপ্ৰুভ হ'ল নাই আৰু যদি এপ্ৰুভ হ'ল আপুনি এপ্ৰুভ হোৱা ভোটাৰ কাৰ্ডটো নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব NVSP। তো NVSP বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ভোটাৰ ছাৰ্ভিচ পৰ্টেল বুলি। তো আপোনালোকে ইয়াত যোনটো ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ অপশ্যন দেখিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ সাইন আপ আৰু লগ ইন, যদি আপোনালোকে NVSPত প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়া আপোনালোকে সাইন আপ কৰি ল'ব লাগিব আৰু যদি আপোনালোকৰ আগত NVSPৰ ID বনাই থোৱা আছে তেতিয়া আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু NVSP IDটো বনোৱাটো ইমানো টান নহয়। আপোনালোকে নিজৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো দিয়ে আপোনালোকে দি OTPটো জেনেৰেট কৰাৰ লগে লগে আপোনালোকৰ যোনটো NVSP ID হয় সেইটো আপোনালোকৰ বনি যাব। তো মোৰ যিহেতু বনোৱা আছে মই লগ ইনত ক্লিক কৰিম আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপুনি ৰেজিষ্টাৰ কৰোঁতে যোনটো মোবাইল নাম্বাৰ আৰু পাছপৰ্ট দিছিলে সেই মোবাইল নাম্বাৰ আৰু পাছপৰ্টটো দি কেপচাৰটো দি আপোনালোকে ৰিকুৱেষ্ট OTPত ক্লিক কৰিব আৰু ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো আপুনি যোনটো মোবাইল নাম্বাৰ দিছিলে তাত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰিব আৰু ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ ছাইডলৈ চালে দেখিব এটা অপশ্যন আছে ইপিক ডাউনলোড আৰু যদি আপুনি নতুনকৈও এপ্লাই কৰিছিলে তেতিয়া ইয়াত এটা অপশ্যন আছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ। তো ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছত গৈ আপুনি যদি নতুনকৈ এপ্লাই কৰিছিলে আপোনাৰ যোনটো এপ্লিকেশ্যন ID এপ্লাই কৰাৰ সময়ত পাইছিলে সেই এপ্লিকেশ্যন আইডিটো দি আপোনালোকে প্ৰথম ট্ৰেক কৰি ষ্টেটাছটো চাই ল'ব আৰু তাত যদি আপোনালোকৰ জেনেৰেট বুলি দেখুৱায় তেতিয়া ইয়াত তলতে এটা অপশ্যন আছে ইপিক ডাউনলোড। তো ইপিক ডাউনলোডত গৈ আপোনালোকে কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো মোৰ যিহেতু কাৰ্ডটো মই আগত চাইছিলোঁ মোৰ কাৰ্ডটো এপ্ৰুভ হৈ আছে, তো মই সেইকাৰণে ইয়াত ইপিক ডাউনলোডৰ যোনটো অপশ্যন আছে মই ইয়াত ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ যোনটো ভোটাৰ কাৰ্ডৰ ইপিক নাম্বাৰ হয় আপোনালোকে যোনটো ট্ৰেক কৰাৰ পিছত পাইছিলে সেই ইপিক নাম্বাৰটো আৰু আপোনাৰ ষ্টেটৰ নামটো দি ইয়াত চাৰ্চত ক্লিক কৰিব আৰু চাৰ্চত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো মোৰ নাম, দেউতাৰ নাম আৰু গোটেই ডিটেইলছখিনি আহি গৈছে আৰু মোবাইল নাম্বাৰ কোনটো আছে সেইটো আহি গৈছে আৰু যোনটো মোবাইল নাম্বাৰ আপোনালোকৰ ভোটাৰ কাৰ্ডৰ লগত লিংক থাকে তাত এটা OTP যাব। তো ইয়াত যোনটো তলত OTP চেইন OTPৰ অপশ্যন আছে আপোনালোকে চেইন OTPত ক্লিক কৰিব আৰু চেইন OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে OTP ভেলিডেশ্যন ডন ছাকচেছফুলি তো ডাউনলোড ইপিক। তো মোৰ OTP ভেলিডেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা মোৰ যোনটো ভোটাৰ কাৰ্ড হয় সেই কাৰ্ডটো ডাউনলোড কৰিব পাৰিম আৰু ডাউনলোড ইপিকত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভোটাৰ কাৰ্ডটো এনেদৰে PDF ফৰ্মেটত ডাউনলোড হৈ যাব আৰু ইয়াৰ যোনটো প্ৰথম ডোখৰ আছে আপুনি এই কাৰ্ডটোৱে PVC কৰি বনাই ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি এনেদৰে আপোনালোকে যদি 2025 চনত নতুন ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকেও এনেদৰে NVSP ৱেবছাইটত গৈ আপোনাৰ নিজৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব।